নমস্কাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। ইতিমধ্যে সকলোৰ কাৰণে ভাল খবৰ, যদি আপোনালোকৰ PM কিষাণ আছিলে তেতিয়াহ'লে অহাকালি আপোনালোকৰ একাউণ্টত ডিৰেক্ট টকা আপোনালোকক প্ৰদান কৰিব। ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 9 কোটি কৃষকক অহাকালি প্ৰায় 18,000 কোটি টকা ইতিমধ্যে আপোনালোকৰ বেংক একাউণ্টত দিব, যিটো ডিৰেক্ট আপোনালোকৰ DBD লিংক যিটো আছে সেইটো একাউণ্টত সোমাব। কিন্তু সকলোৰে ডাঙৰ কুৱেশ্যন যিটো হৈছে যে আপোনালোকে টকা লাভ কৰিবনে নাই এইবাৰ, কাৰণ আপোনালোকে জানে যে যিটো 20 নম্বৰ কিস্তি যিটো প্ৰদান কৰিছিলে সেই 20 নম্বৰ কিস্তি কিন্তু বহুত মানুহে সেই টকা পোৱা নাছিলে। কিয় পোৱা নাছিলে? মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছিলোঁ, যদি আপোনালোকে সেই সকলোখিনি ঠিক কৰিছে তেতিয়াহ'লে অহাকালি যিটো টকা প্ৰদান কৰিব সেইটো আপোনালোকে লাভ কৰিব। কিন্তু অহাকালি কিমান টকা দিব চাওক, বহুতে ইতিমধ্যে 4,000 টকাৰ পৰা 6,000 টকা পাব আৰু 2,000 টকা পাব। এতিয়া কোনে কোনে পাব? আপোনালোকৰ যদি লিষ্টত নাম আছে তথাপি কিন্তু আপোনালোকে টকা লাভ নকৰে, কাৰণ আপোনালোকে যদি এতিয়ালৈকে যদি গম নাপালে বা এতিয়ালৈকে যদি আপোনালোকে ষ্টেটাছ যদি আপোনালোকে নাচালে যে আপোনালোকৰ কি প্ৰব্লেম হৈছে সেইখিনি যদি আপুনি এতিয়া যদি গম নাপায় তেতিয়াহ'লে আপোনালোকে অহাকালি কিন্তু আপোনালোকৰ একাউণ্টত টকা লাভ নকৰে বা টকা নোসোমায়, কাৰণ আপোনালোকৰ টকা প্ৰদান কৰিলেও আপোনালোকৰ সেইটো একাউণ্টত টকা নোসোমায়। মই আগতেই কৈছিলোঁ যে আপোনালোকে কি কৰিব লাগিব। আপোনালোকে প্ৰথম হৈছে 3টা কাম আপোনালোক কৰিব দিয়া হৈছিলে। এটা হৈছে আপোনাৰ যিটো EKYC সেইটো আপোনালোকে কৰিবই লাগিব। এতিয়ালৈকে যদি কৰা নাই তেতিয়াহ'লেতো আপোনালোকে টকা লাভ নকৰে। সেইদৰে আপোনালোকৰ যদি লেণ্ড চেণ্ডিং হৈ আছিলে সেইটো আপোনালোকে ঠিক কৰিব লাগিব। 3 নম্বৰ হৈছে DBD লিংক, যিটো আপোনালোকৰ যদি একাউণ্টত এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে টকা লাভ নকৰে। এইটো হৈছে চিম্পুল যিখিনি আপোনালোকৰ প্ৰব্লেম হৈছে এইখিনি। কিন্তু ইয়াতকৈ ডাঙৰ সমস্যা যিখিনি হৈছে সেইটো হৈছে কি, আপোনালোকৰ যদি ষ্টেটাছ যদি চেক কৰে তাত সকলোগুণে ঠিক আছে। আপোনালোকে চাব যে EKYC ঠিক হৈ আছে, লেণ্ড চেণ্ডিং য়েছ হৈ আছে, DBD ঠিকেই হৈ আছে, কিন্তু আপোনালোকে টকা লাভ নকৰে আপোনাৰ একাউণ্টত। সেইটো যেতিয়া আপোনালোকে ষ্টেটাছ চেক কৰিব তাত আপোনালোকে দেখা পাব আপোনালোকৰ কি প্ৰব্লেম হৈছে। মই আগৰ ভিডিঅ'ত আপোনালোক সম্পূৰ্ণখিনি আপোনালোক জনাইছিলোঁ। যদি আপোনালোকৰ ডাবুল PM কিষাণ পাই আছে তথাপিও আপোনালোকৰ টকা লাভ নকৰে, আপোনালোকৰ ঘৰত যদি দুজনে পাই আছে তথাপিও লাভ নকৰে। আৰু এটা ডাঙৰ যিটো সমস্যা হৈছে সেইটো হৈছে, যদি আপোনালোকে নতুনকৈ আবেদন কৰিছিলে, নতুনকৈ PM কিষাণ পাইছিলে, 2-3টা কিস্তি পাই গৈছে, কিন্তু এতিয়া যিটো কিস্তি দিব সেই কিস্তিটো আপোনালোকে লাভ নকৰে যদি এতিয়ালৈকে আপোনালোকে ঠিক কৰা নাই। কাৰণ কি চাওক, যদি আপোনালোকৰ যিটো মাটি যেতিয়া এপ্লাই কৰা হয় অনলাইনত আপোনালোকৰ নতুনকৈ PM কিষাণৰ, তাত মাটি দেখুওৱা হয় যদি 2019 চনৰ পিছত দেখুওৱা হৈছে তেতিয়াহ'লে সকলোৰে সেইখিনি ৰিজেক্ট হৈছিলে। আৰু সেইখিনি ঠিক কৰিবলৈ ইতিমধ্যে তাৰ পৰ্টেল মুকলি কৰিছিলে, তাত এডিট অপশ্যন আহিছে। আপোনালোকে এই এডিটত গৈ পেলাই আপোনালোকে পুনৰবাৰ আপডেট দিব লাগে। আপডেট দিয়াৰ পিছত বাকী ডকুমেণ্টছখিনি আপোনালোকে ছাবমিট কৰিব লাগে, তেতিয়াহ'লেহে আপোনালোকে সেই টকা লাভ কৰিব। আৰু যদি সেইখিনি কাম আপোনালোকে কৰিছে তেতিয়াহ'লেহে আপোনালোকে PM কিষাণৰ টকা আপোনালোকে লাভ কৰিব, যিটো অহাকালি যিটো প্ৰদান কৰিব। আৰু এটা প্ৰব্লেম হৈছে ডাঙৰ, আপোনালোকে চাব এইটো প্ৰায় মানুহৰ এই প্ৰব্লেমটো হৈছে, আপোনালোকৰ সকলোখিনি ঠিকেই আছে, ষ্টেটাছ ঠিকেই আছে, আপোনালোকৰ এক্টিভ প্ৰচেছ হৈ আছে আপোনালোকে চাব, কিন্তু যিটো পে'মেণ্ট ডেট যিটো লাগিব লাগে সেই পে'মেণ্ট ডেটটো নাই। কিন্তু তাত আপোনালোকে লিখা আছে আপোনালোকে চাওক, যিটো হৈছে ইনকাৰেক্ট আইডেণ্টি বা ইনকমপ্লিট আইডেণ্টি প্ৰুফ বুলি দিয়া আছে বা প্ৰিভিয়াছ অনাৰ। আপোনালোকৰ যদি এনেকুৱা কিবা প্ৰব্লেম হৈছে তথাপিও আপোনালোকে টকা লাভ নকৰে, তেতিয়াহ'লে আপোনালোকৰ যদি এনেকুৱা হৈ আছে সেইটো আপোনালোকে ষ্টেটাছ প্ৰথমতে চেক কৰক। যিটো নন ইউৰ ষ্টেটাছ আছে ইয়াত আহি পেলাই আপোনালোকৰ আধাৰ নাম্বাৰ দি পেলাই আপোনালোকৰ যদি যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেইটো নাই, সেইটো আপোনালোকে ওলাব পাৰে। আৰু যদি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি পেলাই লগ ইন কৰক। লগ ইন কৰি পেলাই আপোনাৰ তাত সম্পূৰ্ণ ডিটেইলছখিনি আহি আছে। আপোনাৰ সম্পূৰ্ণ ডিটেইলছ তাত আধাৰ নাম্বাৰ আছে নে নাই, মোবাইল নাম্বাৰ আছে নে নাই, সম্পূৰ্ণ ঠিক আছে নে নাই, আপোনাৰ EKYC ঠিক আছে নে নাই, লেণ্ড চেণ্ডিং আছে নে নাই, আপোনাৰ বেংক একাউণ্ট লিংক আছে নে নাই, সম্পূৰ্ণখিনি আছে। আৰু তাত আপুনি কিমানটা কিস্তি পাইছে সকলোখিনি ইয়াতে আছে। আৰু তাত যিটো আপোনাৰ যিটো মেইন যিটো অপশ্যন আছে, যিটো প্ৰচেছ হয়, যিটো পে'মেণ্ট কৰা হয়, সেই পে'মেণ্ট অপশ্যনতে আপোনালোকে পাব যে আপোনালোকৰ কি হৈ আছে। আপোনালোকে এই বস্তুটো আপোনালোকে এবাৰ চেক কৰি চাওক যে আপোনালোকৰ সেইখিনি ঠিক আছে নে নাই। কাৰণ বহুতৰ সকলো ঠিক থকাৰ পিছতো যেনেকৈ ইনকমপ্লিট আইডেণ্টি প্ৰুফ আছে বা বহুতৰ ডাবুল আছে, কাৰোবাৰ ঘৰত দুজন পাইছিলে, কোনোবাই এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই, সেই প্ৰব্লেমখিনি ইয়াতে আপোনালোকে শ্ব' কৰে। আৰু আপোনালোকে এনেকুৱা যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে অফিচৰ লগত যোগাযোগ কৰি পেলাই আপোনালোকে ডকুমেণ্টছখিনি দিয়ক, তাৰপিছতহে আপোনালোকে PM কিষাণৰ টকা পাব। আৰু যদি আপোনালোকৰ এইখিনি ঠিক নকৰে তেতিয়াহ'লে আপোনালোকে PM কিষাণ টকা লাভ নকৰে। কাৰণ যিটো লিষ্ট আছে আপোনালোকে চাব, লিষ্টত আপোনালোকৰ নাম আছে ঠিকেই আছে, যে লিষ্টত নাম থকা মানুহে টকা পাব কিন্তু বাকীখিনি নাপায়।
কিন্তু আপোনাৰ লিষ্টত নাম থকাৰ পিছতো কিন্তু এই প্ৰব্লেমটো সকলোৰ বহুত মানুহৰে হৈছে গতিকে আপোনালোকে প্ৰথমতে চেক কৰক তাৰপিছত আপোনালোকে কনফাৰ্ম হওক যে আপোনালোকে টকা পাবনে নাই এতিয়া সাগৰ এটা কোৱেশ্চন হৈছে যে এতিয়া কোনে কিমান টকা পাব আপোনালোকে যদি ৰেগুলাৰ এতিয়ালৈকে যদি আপোনালোকৰ পিএম কিষাণৰ টকা যদি মিছ হোৱা নাই তেতিয়াহ'লে আপোনালোকে 2000 পাব কিন্তু সাগ যিসকলৰ ইতিমধ্যে যেটো 20 নম্বৰ কিস্তি দিছিলে সেই কিস্তিত যদি আপোনালোকে টকা পোৱা নাছিলে আৰু আপোনালোকে এইখিনি প্ৰব্লেম হৈ আছিল আৰু সেইখিনি যদি ঠিক কৰিছে তেতিয়াহ'লে আপোনালোকে 4000 টকা আপোনালোকে পাব আৰু এনেকৈ যদি 19 নম্বৰ কিস্তিটো হেতু প্ৰব্লেম হৈছিল যদি আপোনালোকে 19 নম্বৰ কিস্তিটো হেতু প্ৰব্লেম হৈ আছিল 20 নম্বৰ কিস্তিৰ সময়টো যদি আপোনালোকে ঠিক কৰিব পৰা নাই কিন্তু এতিয়া যদি ঠিক কৰিছে এটো 21 নম্বৰ কিস্তিত আপোনালোকে একেলগত 6000 টকা আপোনালোকে পাব গতিকে আপোনালোকে যদি হে টকা লাভ কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে সোনকালে এইখিনি কাম কমপ্লিট কৰক তেতিয়াহ'লে আপোনালোকে হে টকা লাভ কৰিব তাৰ লগতে সকলো এটা ৰিকুৱেষ্ট থাকিল আপোনালোকে যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো লাইক আৰু এটা শেয়াৰ কৰি দিব ধন্যবাদ